ৰঙিয়াত নিশা গুলীচালনাৰ ঘটনা। ৰঙিয়াৰ দীপ্তি নগৰত এজন যুৱকে নিজৰ .32 পিষ্টলেৰে গুলীয়াই আহত কৰে এজন যুৱকক। ঘটনা অনুসৰি নিশা প্ৰায় 12 বজাত জ্যোতি প্ৰকাশ নামৰ লোক এজনে নিজৰ অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে দুইজাই গুলীৰে প্ৰাণনাশৰ চেষ্টা কৰে। লগে লগে অঞ্চলটোত ধোঁৱা ধোঁৱা লাগে। মুহূৰ্ততে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু জব্দ কৰে মাৰণাস্ত্ৰ। জানিব পৰা মতে গুলীবিদ্ধ যুৱকজনৰ সৈতে কথাৰ কটাকটি হৈছিল আৰু তাৰ পিছতে গুলীয়াই দিয়ে। উল্লেখযোগ্য যে পূৰ্বে বহুবাৰ নিজৰ অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল এইজন যুৱকে। পূৰ্বে বহু ৰাজহুৱা স্থানত নিজৰ পিষ্টলক লৈ উদ্যত হৈছিল এইগৰাকী জ্যোতি প্ৰকাশ শৰ্মা ওৰফে বাবা। ইফালে গুৰুতৰভাৱে আহত যুৱকজনৰ নাম মৃদুল বনিয়া। আহত যুৱকজনক নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। নিজৰ সুৰক্ষাৰ বাবে মাৰণাস্ত্ৰ লৈ এতিয়া সমগ্ৰ অঞ্চলটোতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে অভিযুক্ত জ্যোতি প্ৰকাশ শৰ্মাই। কেইটামান গুলি লাগিছে এতিয়া? গুলি এটাই লাগিছে, বাও ভৰিত লাগিছে। আচ্ছা, এইটো এনেকুৱা টাইমত উদ্দণ্ড স্বভাৱ চলি থাকে। কেতিয়াবা আমি ৰাতি শুব নোৱাৰো, ঘৰৰ সন্মুখত আহি ফায়াৰ কৰি থাকে। কেতিয়াবা লাষ্ট 2022 দুৰ্গা পূজাৰ নাম চলি আছে, তাত যে ফায়াৰ কৰিছে, তাৰ নাম চোৱা মানুহ উঠি দৌৰিছে আৰু ৰাতি আহিব, সেইফালৰ পৰা ফায়াৰ কৰিব। আমাৰ ল'ৰা ছোৱালী ঘৰত শুই থাকে, এনেকুৱা ভয় লাগে যে আমাৰ ঘৰত গুলি আহি সোমাই নেকি। এইটো দৈনন্দিন ঘটনা হৈ গৈছে। তাৰমানে আজি তাৰ প্ৰমাণ হ'লেই এটা সন্ত্ৰাসবাদৰ সৃষ্টি। তাৰমানে পিষ্টল দেখুৱাই আমি কোনো ল'ৰা ছোৱালী ওলাব নোৱাৰে, ৰাতি ওলাব নোৱাৰে, কোনোবা ওলালে পিষ্টল দেখুৱাই পেলাই ভয় দেখায়, এনেকুৱা চিষ্টেম চলি আছে। তাৰমানে আমি ইয়াত থাকিব নোৱাৰে। প্ৰশাসনে তেখেতক বিহিত ব্যৱস্থা ল'ব লাগে, আইনে বিহিত ব্যৱস্থা ল'ব লাগে। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।